আমাৰ বৃহত্তৰ হাউলী অঞ্চলত অৰ্থাৎ হাউলী টাউনৰ লগতে হাউলী দাঁতিকাষৰীয়া যি মৌটুপুৰী গাঁও আৰু হাউলী গাঁৱক লৈ পেলাই আজি আমি মত বিনিময় অনুষ্ঠান কৰিছোঁ। আৰু এওঁলোকে সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছিলে যদিও মই সম্বৰ্ধনাৰ বিপৰীতে মই মত বিনিময়তহে গুৰুত্ব প্ৰদান কৰিছোঁ। কাৰণ এই অঞ্চলটো যিহেতু মোৰ কাৰণে নতুন, মই পূৰ্বতে যিহেতু সৰভোগ সমষ্টিৰ বিধায়ক আছিলোঁ, গতিকে মই সৰভোগ বৰপেটাত গোবৰ্ধনাৰ বিষয়ে সম্পূৰ্ণ জ্ঞাত। কিন্তু মই ভবানীপুৰে হওক বা সৰুপেটাই হওক বা আমাৰ হাউলী অঞ্চলৰ লগত পোনপটীয়াকৈ পৰিচিত হোৱাৰ সুযোগ পোৱা নাছিলোঁ বা সমস্যাসমূহ জ্ঞাত নহয়। আজি সেইকাৰণে প্ৰতিটো ৱাৰ্ডৰ জনসাধাৰণক মাতি বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ মানুহক মাতি পেলাই আজি ইয়াৰ অভাৱ অভিযোগৰ বুজ লৈছোঁ। আৰু বুজ লোৱাৰ সময়ত মোৰ বিভাগৰ বিষয়াসকলো আছে, আমাৰ বৰকা প্লেনিং বিভাগেই হওক, টাউন এণ্ড কাণ্ট্ৰি প্লেনিং বিভাগেই হওক বা মিউনিচিপালিটিৰ ইঞ্জিনিয়াৰসকলে হওক বা ৱাটাৰ ৰিচোৰ্চ আছে। আৰু সেই বিষয়াসকলৰ সন্মুখতে ইয়াৰ সমস্যাখিনি আমি আলোচনা কৰিছোঁ। আজিৰ পৰাই হাউলী অঞ্চলক আমি আগন্তুক নতুন ৰূপত সজোৱাৰ কাৰণে এক ৰূপৰেখা আজিৰ পৰা আমি প্ৰস্তুত কৰিছোঁ। আৰু মই ভাবোঁ যে এইখিনি কাম আমি আগন্তুক ৩-৪ বছৰৰ ভিতৰত সমস্যাখিনি আমি সমাধান কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী। আজি হাউলী পৌৰসভাৰ উদ্যোগত আৰু ৰাস কমিটিৰ উদ্যোগত এই সভা আয়োজন হৈছিলে। গতিকে উদ্যোক্তাসকলকো মই আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণটো ধৰক এতিয়া আমাক ধৰক গামোচা দিয়া, শৰাই দিয়া এইবোৰ পৰম্পৰা আমিতো পাই আহিছোঁ। মই যিহেতু বিধায়ক হৈছোঁ, ইয়াতে 86% মানুহে ভোট দিছে। মই কৈছোঁ যে মোক গামোচা দিয়াৰ পৰিৱৰ্তে মোক যদি অভিযোগখিনি দিয়ে, সমস্যাখিনি যদি আমাক আলোচনা কৰে, তেতিয়াহে মোৰ কাৰণে বেছি ভাল হ'ব। আৰু সেইকাৰণে সম্পূৰ্ণ সম্বৰ্ধনা ব্যৱস্থাখিনি আমি সভাৰ পিছলৈ ৰাখিছোঁ। প্ৰায় 4:30 বজাৰ পৰা এতিয়া প্ৰায় আমাৰ 9টা বাজিবৰ হ'ল। কিন্তু এনেকুৱা দীঘলীয়া সভা হাউলী অঞ্চলত এনেকুৱা হোৱা নাই। মই ইতিমধ্যে ভবানীপুৰৰ গোটেইকেইটা পঞ্চায়তত ইতিমধ্যে কৰিছোঁ। কাইলৈ মই ভবানীপুৰ আৰু গলীয়া পঞ্চায়তত কৰিম। আৰু মই যিহেতু অলপ ৰাইজৰ কাম কৰি ভাল পাওঁ, যাৰ কাৰণে সম্বৰ্ধনাৰ বিপৰীতে ব্যতিক্ৰমী ৰূপত ৰাইজৰ লগত মই মত বিনিময় কৰি লৈছোঁ। আৰু মোক যিমানখিনি কথা ক'লে সেইখিনি মই ৰেকৰ্ডিং কৰিছোঁ। যিমানখিনি কথা ক'লে সেইখিনি ইতিমধ্যে লিপিবদ্ধ কৰিছোঁ। আৰু 3-4 বছৰৰ ভিতৰত এইখিনি সম্পূৰ্ণ কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাস। নাই, যিহেতু কাৰণ বিষয়াসকলক যদি নানো, তেতিয়াহ'লে মইতো সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আৰু এদিন মই বহিব লাগিব। গতিকে তেওঁলোকে লিপিবদ্ধ কৰিছে। বিষয়াসকল আহিছে, যেনে মৰা মানুহৰ এটা সমস্যা আছে। হাউলীৰ যিটো মৰা মানুহৰ কাৰণে হাউলীত পানী ষ্টেগনেণ্ট হৈ থাকে, পানী জমি থাকে। গতিকে 1 নম্বৰ, 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ ৱাৰ্ডৰ যদি পানীখিনি যাবলগীয়া হয়, মৰা মানাটো খুলিব লাগিব আৰু মৰা মানা হৈ পেলাই বেকীত পৰিব লাগিব। 1 আৰু 3 আৰু 5 নম্বৰ যদি পানী যাবলগীয়া হয়, পল্লাইদি যাব লাগিব মৰা মানা হৈ পেলাই। ঠিক তেনে 7 নম্বৰৰ পানী যাবলগীয়া হ'লে, মৈৰামাৰা পানী যাবলগীয়া হ'লে বৰপেটালৈ যোৱা যিটো ৰাস্তা, সেই ৰাস্তাটোৰ কাষৰে যি নলা নিৰ্মাণ কৰিব লাগিব। আৰু আগন্তুক দিনত যান জঁট যাতে আমাৰ নহয়, তাৰ কাৰণে বৰপেটাটোত যেনেকুৱাকৈ অভাৰব্ৰিজ নিৰ্মাণ কৰিছোঁ, সৰভোগত যেনেকৈ অভাৰব্ৰিজ নিৰ্মাণ কৰিছোঁ, বা ভবানীপুৰত যেনেকৈ মনৰ আশা ৰাখিছোঁ যে ভবানীপুৰৰ হাৱেৰ ওপৰেৰে এখন অভাৰব্ৰিজ, ঠিক তেনেকৈ যে হাউলী টাউনৰ ওপৰেৰেও আগন্তুক দিনত এখন অভাৰব্ৰিজ নিৰ্মাণ হ'লে যে হাউলী অঞ্চলৰ লাভ হ'বনে, লষ্ট হ'ব বা কিবা হ'ব নেকি, এই বিষয়ে আজি ৰাইজৰ মাজত এৰি দিছোঁ। তেতিয়াহ'লে বৰপেটালৈ যোৱা মানুহখিনি বৰপেটাৰ পৰা বৰপেটা যোৱা মানুহ পোনে পোনে যাবগৈ, ইয়াতে যান জঁটটো নহ'ব। গতিকে এনেকুৱা নতুন নতুন চিন্তাৰ কিছুমান কথা ৰাইজৰ মাজত এৰি দিছোঁ। আৰু নিশ্চিত ৰূপত আগন্তুক এই ক্ষেত্ৰত সফল হ'ব পাৰিম বুলি মই ভাবোঁ।